মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ অন্তৰ্গত লালুক নাওবৈচা আঞ্চলিক শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত হৈ যায়। ইয়াৰ লগত সংগতি ৰাখি মেৰবিল গুটিবাৰী প্ৰাথমিক শাখাৰ ৫৭ বৰ্ষত উপনীত হোৱা উপলক্ষে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। লালুক নাওবৈচা আঞ্চলিক শাখাৰ অন্তৰ্গত প্ৰাথমিক শাখাসমূহৰ সহযোগত আৰু প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰা উক্ত অধিৱেশনখনি ৩ দিনীয়াকৈ আজি সফলভাৱে সামৰণি পৰে। এই উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভাও অনুষ্ঠিত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাওবৈচা আঞ্চলিকৰ ৪৬তম অধিৱেশন লগতে মেৰবিল গুটিবাৰী প্ৰাথমিকৰ ৫০টা বছৰ গৰকি ৫৭তম বৰ্ষত ভৰি দিলে আমি ৫৭ বছৰ বয়সতে আমি সোণালী জয়ন্তী হিচাপে উদযাপন কৰিবলৈ লৈছোঁ ৩ দিনীয়া কাৰ্যসূচীৰে। আজি আমাৰ শেষৰ কাৰ্যসূচী, শেষৰ দিনা যোৱাকালি মহিলা আমাৰ এই অঞ্চলৰ মহিলা বাচক বনীয়া শিল্পীসকলে এখন সুন্দৰ ভাওনা পৰিৱেশন কৰিলে। ৰুক্মিণীৰ দৰ্পচূৰ্ণ খুব সুন্দৰ অভিনয় কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ অনুষ্ঠানভাগক শাৰীৰিকভাৱে, কায়িকভাৱে, আৰ্থিকভাৱে আমাক সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলেও এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত এই গুটিবাৰী প্ৰাথমিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ লালুক নাওবৈচা আঞ্চলিকৰ যিকোনো কাৰ্যসূচীতে উজ্জ্বল হৈ থাকিব বুলি আমি ভাবিছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ। আমাৰ এই মেৰবিল গুটিবাৰী প্ৰাথমিকৰ সংগী কেৱল ৩৬ ঘৰ, আৰ্থিকভাৱে সকলোৱে সষ্টম নহয়, তথাপিতো আজি ৩ দিনীয়া কাৰ্যসূচীত তেখেতসকলে যি আৰ্থিক, কায়িক, মানসিকভাৱে কষ্ট কৰি এনেকুৱা এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিকটৱৰ্তী যিকেইটা প্ৰাথমিক আছে, প্ৰাথমিকৰ আইবাব সমষ্টিয়ে আজি ৩টা দিনৰ কাৰ্যসূচীতে সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিছে আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।